So dear friends, DLED or previous question paper or series এখন মই লৈ আহিছোঁ। ইয়াত previous year question বিলাক আলোচনা কৰা হ'ব। ইয়াত আপোনালোকে দেখা পাইছে DLED oblique 1.21 অৰ্থাৎ 21। ইয়াত ডিপ্লোমা ইন এলিমেণ্টাৰী এডুকেশ্যন ফাৰ্ষ্ট সেমিষ্টাৰ এণ্ড এভেলুৱেশ্যন 2021 অৰ্থাৎ 2021 এইটো কুৱেশ্যন হয়। আৰু পেপাৰখন হৈছে S1.1 অৰ্থাৎ সেমিষ্টাৰ 1 আৰু পেপাৰ 1। আৰু ইয়াৰ নামটো কি আছে? চাইল্ডহুড বাল্যকাল, চাইল্ড প্ৰটেকশ্যন শিশু সুৰক্ষা আৰু এণ্ড চাইল্ড ডেভেলপমেণ্ট অফ চিলড্ৰেন আৰু শিশুসকলৰ বিকাশ। তো ইয়াত কুৱেশ্যনবিলাক আপোনালোকে প্ৰথম কুৱেশ্যনটো দেখা পাইছে। ইয়াত ৰাইট সম্পূৰ্ণ লিখা অৰ্থাৎ ৰাইট ফুল ফৰ্ম ICPS আৰু CCT, so right full form of this. Second question, শিশু সামাজিক বিকাশৰ এটা উদাহৰণ দিয়া, give an example of child social development. এটা সঞ্চালকমূলক খেলৰ উদাহৰণ দিয়া, give an example of play based on motor development. আৰু পিছৰটো আছে আমাৰ সামাজিক বিকাশৰ সংজ্ঞা দিয়া, define social development. ইতিবাচক পৰিপুষ্টি কি, হোৱাট ইজ পজিটিভ ফিডবেক। আৰু এফ শিশুৰ এটা সামাজিক কৌশলৰ নাম উল্লেখ কৰা, মেনশ্যন ওৱান ছ'চিয়েল স্কিল অফ চিলড্ৰেন। আৰু জি নম্বৰত আছে দুটা প্ৰাথমিক আৱেগৰ নাম লিখা, নেম টু প্ৰাইমেৰী ইম'শ্যনছ। আৰু এইচ প্ৰাকৃতিক পৰীক্ষণৰ এটা অসুবিধা লিখা, ৰাইট অন ডেমেৰিট অফ নেচাৰেলিষ্টিক অবজাৰভেশ্যন। আই শিশুর অধিকার সম্পর্কে এখন আইনের নাম লিখা, রাইট দ্য নেম অফ ওয়ান অ্যাক্ট রিলেটেড টু চাইল্ড রাইট। শিশু সুরক্ষার এটা নীতি উল্লেখ করা, মেনশন ওয়ান প্রিন্সিপাল অফ চাইল্ড প্রোটেকশন। নাও কোয়েশ্চেন নাম্বার 2, কোয়েশ্চেন নাম্বার 2 তলৰ প্ৰশ্নৰ উত্তৰ দিয়া, রাইট দ্য আনসার অফ দি ফলোইং কোয়েশ্চেন্স। গঠনমূলক খেল কি, এটা উদাহরণ দিয়া। A what is constructive play, give an example. B শিশুসকলৰ মাজত দ্ৰব্যৰ অপব্যৱহাৰ ৰোধ কৰিবৰ বাবে এটা শ্লোগান প্ৰস্তুত কৰা, কম্প'জ আ শ্লোগান টু প্ৰিভেণ্ট চিলড্ৰেন ফ্ৰম ছাবষ্টেন্স এবিউজ। চি শিশুৰ পেশীৰ বিকাশত প্ৰভাৱ পেলোৱা 4টা কাৰক উল্লেখ কৰা, মেনশ্যন 4 ফেক্টৰ্ছ দ্যাট ইনফ্লুৱেঞ্চেছ motor development in children. Now question number D, বিদ্যালয়ত শিশুক সামাজিক কৌশল বিকাশ কৰিবৰ বাবে লোৱা দুটা পদক্ষেপৰ বিষয়ে লিখা, ৰাইট টু ষ্ট্ৰেটেজিজ ফৰ ডেভেলপিং ছ'চিয়েল স্কিলছ ইন চিলড্ৰেন এট স্কুল। নাও কুৱেশ্যন নম্বৰ 3, ইন 3 ৰাইট ডিফাৰেন্স, পাৰ্থক্য লিখাত যিকোনো 3টা, বুদ্ধি আৰু বিকাশ, গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট, বৃদ্ধি আৰু বিকাশ, গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট, শিশুৰ সুৰক্ষা আৰু শিশুৰ অধিকাৰ, চাইল্ড প্ৰটেকশ্যন এণ্ড চাইল্ড ৰাইটছ। নাও চি বুদ্ধি আৰু পৰিপক্কতা, গ্ৰ'থ এণ্ড মেচিউৰেশ্যন, সূক্ষ্মপেশী সঞ্চালন আৰু স্থূলপেশী সঞ্চালন, ফাইন মটৰ ডেভেলপমেণ্ট এণ্ড গ্ৰছ মটৰ ডেভেলপমেণ্ট। নাও কুৱেশ্যন নম্বৰ 4, ৰাইট ব্ৰিফলি, শিশু বৃদ্ধি আৰু বিকাশৰ নীতি, প্ৰিন্সিপালছ অফ গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট, সামাজিক বিকাশত খেলৰ গুৰুত্ব, ইম্পৰ্টেন্স অফ স্পৰ্টছ ইন ছ'চিয়েল ডেভেলপমেণ্ট, শিশু শ্ৰমিক আৰু সমাজত ইয়াৰ প্ৰভাৱ, চাইল্ড লেবৰ এণ্ড ইটছ ইম্পেক্ট অন দি ছ'চাইটি। না কুৱেশ্যন নম্বৰ 5, পেজ নম্বৰ 3, কুৱেশ্যন নম্বৰ 5, প্ৰথম শ্ৰেণীৰ শিকাৰুৰ সূক্ষ্মপেশীৰ বিকাশৰ বাবে এটি ক্ৰিয়াকলাপ প্ৰস্তুত কৰা, ডিজাইন এন এক্টিভিটি ওৱান ফাইন মটৰ ডেভেলপমেণ্ট অফ লাৰ্ণাৰ্ছ ইন ক্লাছ 1। কুৱেশ্যন নম্বৰ 6, প্ৰকৃতি আৰু প্ৰতিপালনে শিশুৰ বিকাশত প্ৰভাৱ পেলায়, বহলাই লিখা, নেচাৰ এণ্ড নাৰ্চাৰ হেভ ইনফ্লুৱেঞ্চ ইন চাইল্ড ডেভেলপমেণ্ট, এক্সপ্লেইন। না কুৱেশ্যন নম্বৰ 7, তথ্য সংগ্ৰহ কৰা দুটা সঁজুলিৰ নাম উল্লেখ কৰা, শিশুৰ তথ্যই শিক্ষকক কেনেদৰে সহায় কৰে, উদাহৰণসহ ব্যাখ্যা কৰা, মেনশ্যন 2 টুলছ অফ ডেটা কালেকশ্যন, ডেছক্ৰাইব উইথ এক্সাম্পল হাউ চিলড্ৰেনছ ডেটা হেল্পছ দ্য টিচাৰ। না কুৱেশ্যন নম্বৰ 8, সামাজিক বিকাশৰ বৈশিষ্ট্যবোৰ কি কি, শিশুৰ সামাজিক বিকাশত অভিভাৱকৰ ভূমিকা চমুকৈ আলোচনা কৰা, এইটো ইন ইংলিছ ভাৰ্চন।
What are the characteristics of social development? Discuss briefly the role of parents in social development of child. Now, question number 9. শিশু সামাজিক বিকাশত ডিজিটেল মাধ্যমৰ নেতিবাচক প্ৰভাৱ সম্পৰ্কে তোমাৰ অভিমত ব্যক্ত কৰা। Give your views on negative impact of digital media on child's social development. Question number 10. ভাষাৰ বিকাশ কি? শিশুৰ ভাষাৰ বিকাশত প্ৰভাৱ পেলোৱা কাৰকবোৰ উল্লেখ কৰা আৰু যিকোনো এটা কাৰকৰ বিষয়ে আলোচনা কৰা। What is language development? Mention the factors of language development and discuss any one of them. Now, question number 11. শিশু সামাজিকীকৰণৰ প্ৰক্ৰিয়াত পৰিয়াল আৰু সমনীয়াৰ প্ৰভাৱ সম্পৰ্কে এটি বিশ্লেষণাত্মক টকা প্ৰস্তুত কৰা। Compose an analytical text on influence of family and peer in the socialization process of child. Now page number 4. Question number 12. Write short note 1 any 2. অভিভাবকত্ব প্যারেন্টিং বি অচেনাকি ব্যক্তির প্রতি ভয় ফিয়ার ফর স্ট্রেঞ্জার শিশু সরবরাহ চাইল্ড ট্রাফিকিং। সো এইটো হৈছে আমাৰ 2021 ফাৰ্ষ্ট সেমিষ্টাৰৰ ফাৰ্ষ্ট পেপাৰৰ কুৱেশ্যন পেপাৰ আপোনালোকে দেখিলে আৰু এই কুৱেশ্যনৰ পৰা কিন্তু বহুতো কমন পোৱা যায়। কমন কুৱেশ্যন ইউ ক্যান ফাইন্ড আউট মেনি কমন কুৱেশ্যনস ফ্ৰম দিছ প্ৰিভিয়াছ কুৱেশ্যন। সো ইউ ক্যান ষ্টাডি দিছ কুৱেশ্যন ফৰ your upcoming examination. So, thank you very much, and to get more videos like this, subscribe my channel. Thank you very much.